দেখোন ডাৱৰীহে কৰিছে। মামা ঘৰ পোৱাগে মানে বৰষুণেই দিব নেকি? বোলা বোলা সোনকালে বোলা। একো বৰষুণ নিদিয়ে, বতৰটো এনেই গোমা কৰিহে আনিছে। হ'ব, এনেকুৱা বতৰ ভালহে লাগে। আপুনি এযোৰ ছানগ্লাছযোৰ খোলক। ইমান কঁকাল বিষ হৈছে অ', ইমান কঁকাল বিষ। হাতখনো বিষ লাগিছে। কিহনো বিষবোৰ হ'ল আৰু বয়সো ইমান নাই হোৱা। একদম বিষে একদম কোঙা কৰি পেলাইছে দেই। ঘৰটো সাৰো আৰু যেন তেন। এই কাপোৰকেইডোখৰ জাপি পানি শুমগৈহে মই দেই। একো কৰিব পৰা নাই। কোনোবাই চাহ অকণ বনাই দিয়া হ'লে খালোহেঁতেন। আৰু আজি ৰ'দটো নাই, কি হ'ল বাৰু? এনেকুৱা গুপগুপীয়া গৰম এটা দিছে ঐ। একদম কৈছোঁ নহয়, অশান্তি লাগি গৈছে। ইফালে বিষত আৰু দিগদাৰ পাইছোঁ। এই মানুহটো নহা হ'লগৈ নহয়, কিনি আনিলে বুলি কৈ। কিমান নকলে কামখন কৰি থাকিবি, ইফালে কঁকালটো ইমান বিষে ধৰিছে। ঐ এইবোৰ জেগা বস্তু জেগাত নাথাকে হা। পটককৈ আকৌ কোনোবা এযোৰা ওলাই আহি নহয়, আজি বাৰু আহিবলগীয়া কোনো নাই। এইবোৰ মোবাইলবোৰ সেইদিনাখন ইমান ক'লোঁ, বেবাৰীটোৱে এইবোৰ বেয়া মোবাইল আছে নেকি দিদি খুজিছে। আমাৰ এওঁ আকৌ নিদিলে, এইবোৰ বেয়া বেয়া মোবাইলবোৰ পেলাই থ'ব। এইটো আকৌ চোলা, ছোৱালীজনী এৰিলেহি নহয় ইয়াত। বৰ চোলা কাপোৰবোৰ য'তেই পায় ত'তেই এৰিব, য'তেই পায় ত'তেই এৰিব হা। এইটো আকৌ গছত মাৰি যদি কোনোবাই দিয়ে, নহ'লে টিকাটো দি বহি দিলেও ভাগি থাকিব হা। এইবোৰ ফেন এইবোৰ য'ত ত'ত পেলাই থ'ব। শুমগৈহে মই এতিয়া অকণমান দেই। এইটো বতৰত এইযোৰ নিপিন্ধে নহয়। ৰ'দত পিন্ধে বুলি জানো, সেইবুলি এনেকুৱা বতৰতো পিন্ধিব লাগে জানানে? নহ'লে চকু যে অলপ কষ্ট পায় নি? আৰু মোৰ এতিয়া বয়স কেইটা হৈছেনো? আপুনি মোতকৈ চাগে 2 বছৰমানহে ডাঙৰ হ'ব মা। 2 বছৰমান নহয়, গম পাইছানে? নহয়, তুমি মোতকৈ 8 বছৰমানহে হ'ল ৰ'বা। 2 বছৰ নহয় বাৰু। কিন্তু তুমি কাপোৰ পিন্ধিব নাজানা, গম পাইছানে? তুমি এতিয়া এইবোৰ বগা কাপোৰ পিন্ধিব নালাগে নহয়। তুমি ৰঙা, নীলা, সেউজীয়া, হালধীয়া সেইবোৰ পিন্ধিব লাগিছিলে, গম পাইছা? এতিয়াই তোমাৰ বগা কাপোৰ পিন্ধা বয়স হোৱা নাই নহয়। মোক দেখিছানে? মই কিমান ধুনীয়া ৰঙৰ কাপোৰ পিন্ধিছোঁ, ইমান ধুনীয়া লাগিছে। এনেকৈ পিন্ধিব লাগে, একদম তুমি নাজানা দেই। কামকেইটা কৰি হ'ল আৰু দেই। অকণমান বিচনাখনতে পৰি দিওঁ দেই। কাৰেণ্টটো আকৌ নাই আজি। অ' মা, কিন্তু আপোনাৰ খাইলাখ মৌজোলৰ বেপাৰীজনীৰ নিচিনা লাগিছে, গম পায়নে? আপুনি কোৱাৰ কাৰণে বেয়া নাপাব, কিন্তু তেনেকুৱাই লাগিছে আপোনাক। একটু মিলি গৈছে আপোনাৰ লগত একদম। কি? তেতিয়াহ'লে তুমি আগেই ক'ব লাগে। কেলৈ আগৰ পৰা কোৱা নাই? ধৰা বেগ ধৰা। এইবোৰ মই ল'বলৈ নাই তেতিয়াহ'লে। আগেই ক'ব লাগে। এতিয়া মই এনেকৈ আহিছোঁ নহয় ইমান চোৱাবাৰ। ইমান কঁকালটো বিষ, মালিচ কৰি দিবলৈ মানুহ এজনীও নোপাওঁ নহয়। আগতে সেইখিনিতে পমিলাই মালিচ কৰি দিয়ে, ইমান ভাল লাগে। বেজী এটাহে লৈ দিব লাগিব যেন পাইছোঁ। বিষৰ বেজী এটা নল'লে মই হ'লে কাম বন কৰিব নোৱাৰোঁ দেই। এইটো গতিত মোৰ দ্বাৰা একো কাম নহ'ব দেই। অ' মা, আপুনি আকৌ মামীক যি টি নক'ব দেই। আপুনি আকৌ বৰ লেবেল দি কথা কয়। কমেই আকৌ কেলৈ নক'ম? 10 মোৰ দেউতাৰ চাকৰি এটা আছে। তেল ডিপুটো আমাৰ নহ'ল কি হ'ল? দেউতাইতো তাত তেল দি থাকে, কিমান দৰমহা পায়। লেবেল দেখুৱাবই লাগিব সেইকণ। সেইকাৰণে মই ইমান সাজি কাচি আহিছোঁ। কাপোৰ আকৌ হেৰি দেখিছা নাই? মেখেলা ক'ভাৰ এখন পিন্ধিছে, চাদৰো এখন, ব্লাউজৰো বেলেগ এযোৰ এটা পিন্ধি আহিছে। তাকে আকৌ বেছি কৰি দেখুৱাই অকণমান। মই আকৌ এতিয়া নাহিলে নহয় কাৰণেহে আহিছোঁ, লগ ধৰিছে আকৌ নাহিলেও বেয়া পাব নহয়। মামী মামী নায়ে চাগে মা? জানো পাই, সেই ধুবাংকে বাৰু দৰজা মাৰি কেনি গ'লগৈ বাৰু? সেই ঘৰত অকণো নাথাকে চাগে দেই। মই সেইকাৰণে আপোনাক নাহোঁ বুলি কৈছিলোঁ। মই মোমাইৰৰ আগতহে লগামগৈ ৰখ ফোন কৰি। সেই দৰজা মাৰি এনেকৈ এৰি থৈ যোৱা। আপুনি সেইবোৰ নকৰিব দেই। অ' মামী। কোনে মাতিছেনো? টোপনিতে চকা মোকাকৈ খুন্দিলোঁ জানো। চাই আহোঁ দেই, আজিকালি চোৰটো ধেৰ হৈছে নহয়। কোনোবাই ভেকচিন ধৰি মাতিব পাৰে। কাশ্মী আৰু হেৰি বাইদেউ, খবৰ খাতি নিদিয়াকৈ আহিলে ফোন এটা কৰি দিব লাগিছিলে আকৌ। এই 11টা বজাতে শুব হ'লেই নে বাৰু তোমাৰ? কাম বন নকৰা চাগে ন? অকল দিনটো শুইয়ে থাকা চাগে। গোটেই এখন মানে ঘাঁহ বন একেবাৰে ঘৰ পিয়ালি পালেহি আৰু দেই। আমি গাটো বেয়া নি? চকুকেইটা যে বৰ সোমোৱা দেখিছোঁ। টোপনি ক্ষতি নি ৰাতি? বাৰিষা ঘাঁহ বন হয়েই বাইদেউ। হেৰি কাশ্মী, কঁকালটো এনেকুৱা বিষ, তোমাক কি ক'ম আৰু। ৰাতি টোপনিটো ভালকৈ যাবই পৰা নাই হেও। কেকাই থাকোঁতেই যায়, কিনো বিষ এটাই লগ ল'লে। বৰ শান্তি পাইছোঁ পাই। সেইকাৰণে দীঘল দি দিছিলোঁগৈ কামকেইটা যেন তেন কৰি। অঁ পাই, মই আপোনাৰ চকুকেইটা দেখিয়ে গম পাইছোঁ। যোৱাচোন যোৱা, সেই চাহ অকণ বনোৱাকৈ, তিতা চাহ অকণ। একদম বৰ গৰম উঠি আহিছে, পিয়াহো লাগি আহিছে। বনাইছোঁগৈ ৰ'ব। অ' মামী, মই কৈছোঁ ৰ'ব অকণমান লাগি দিম অলপ। অঁ।
এটা দিন আহিলা গেলে কাশ্মীৰ সেই ভাত পানী এমুঠি খুৱাবলৈ কিবা হাঁহ চাহ এটাকে মাৰিব পাৰিলোহেঁতেন এতিয়া চব খুলি দিলোঁ হাঁহো গ'ল পথাৰত চৰিবলৈ কুকুৰাটো গম পোৱাই ভুলতো ধৰিব নোৱাৰি খবৰ খাতি এটা দি আহিব লাগে মমালৈ ফোন এটা কৰি দিয়া হ'লে মই আজি আহিব নালাগে বুলি ক'লোহেঁতেন এনেকুৱা কঁকালটো বিষ গম পোৱা নে এইখিনিতে গেছকৈ বিষ টাইট হয় একদম মানে ৰাতি শুব পৰা নাই সেই মোমাইহে কামবোৰ কৰিছে গম পোৱা নাই মা আগত নক'বা খালি অঁ মামী মোৰ আহিবলৈ মন নাই বতৰটো এনেকুৱা মা আকৌ ভাত চাত বনাবলৈ এলাহ আছে মোৰ আজি তাতে 3 দিন আৰু আজি বনাব লাগে বুলিয়ে মামীয়ে বোলে বৰ ধুনীয়া টেঙা দাইল বনাই ব'ল খাওঁগৈ বুলি লৈ আহিছে টেঙা জোল বনাবলৈ এবাৰ টেঙা মৰাও নাই গোল নেমুবোৰ গোটেই গছবিলাক মৰি থাকিলে নহয় পোকে ধৰি পিনি ডালবোৰ সেই চব মৰিলে আমাৰ বাইদেউ ইমান এলেহুৱা ঘৰত একো কাম বন নকৰে নি গোটেই ঘৰটো অৱস্থাই নাই গোটেইখন মকৰা জাল ধৰি মানে ইমান লেতেৰা কৰি থৈছে তলখনো চাগে ভালেমান দিন হ'ল মোচাই নাই যেন পাইছোঁ দেই সঁচাকৈ দেই ভাইটিও একো নকয় যে একদম ভালেই পায় আৰু ঘৰটোতে অকণ সোমাই থাকিব খাব আৰু শুব আৰু এতিয়াও সেয়া শুইয়ে আছিলে জানো পায় একো নকয় মামী একো কাম নকৰে চব এনে একদম মুখৰ আগত দিবগৈ লাগিব দেখিছেনে সেইকাৰণে মোৰ চেহেৰা দেখিছেনে আৰু তেওঁৰ চেহেৰা চাবচোন মন কৰিব তেতিয়াই গম পাই যাব সঁচাকৈ দেই অহাতকৈ বহুত খিনালা পাই বহুত খিনালা তুমি দেই একো নকৰে নহয় আকৌ উপায়ো নাই আগতে আমাৰ ইয়াত থাকিবলৈ আহে গম পোৱা নাই 15-20 দিনলৈকে থাকে তোমালোকৰ সিও সেই কামলৈ যায়গৈ তাৰপৰা ভিনদনো কি আৰু নিজে বনাই মেলি খায় নিজে ইয়াত মস্তি মাৰি এদিনা হাঁহ লাগিব সিদিনা কুকুৰা মই একদম কণীয়ে চনীয়ে নিৰামিষ ভাত যদি দিয়া মুখকৈ এচৌকৈ থাকে আজিকালি থাকে নাই থাকে তেনেকুৱা পাই সেইবোৰ কাৰণে ভাল নালাগে এতিয়া আকৌ দেখিছা নাই চশমা পিন্ধি আহিছে চকু অপাৰেশ্যন কৰিলে নি অপাৰেশ্যন কৰিব ক'ত অপাৰেশ্যন কৰিছে নাই ষ্টাইল আকৌ এইবোৰ মই আকৌ অল্প ষ্টাইল বুলি আহিছে নি বেলেগ ষ্টাইল ন আকৌ মই কাপোৰযোৰ পিন্ধি আহিছোঁ যে বেয়া হেনো মই আকৌ সেই ক'লা চশমাখন পিন্ধি অহা দেখি চকুকেইটা অপাৰেশ্যন কৰিলে বুলি ভাবিছিলোঁ পাই নাই কৰাটো বাৰু ভালেই হৈছে চকু অপাৰেশ্যন কৰিবলগীয়া তেওঁ নহয়ও ধোঁৱা চোৱা কামবোৰ নকৰে দেখোন নাপায় সেইটোৱেই অপাৰেশ্যন কৰিব নাই হোৱা মই আকৌ বোলো ভুলতে ভাবিছিলোঁ অপাৰেশ্যন কৰিছে বুলি যেনেকৈহে আহিছে আকৌ অপাৰেশ্যন কৰা লিখা লাগিছে মোৰ গাতো দুখ নাই নহয় এতিয়া সেই কি বুলি কয় গা চা তেওঁ ঠিকেই আছে গা চা ঠিকেই আছে সেইদিনা আকৌ মোলৈ ফোন কৰোঁতে ক'লে বোলে কিবা ভৰি মালিচ কৰি দিবলৈ বুলি তোমাক ভৰি মালিচ কৰাই আছোঁ বুলি ক'লে কাশ্মীৰ মইহে 2 দিনমান থাকিবলৈ আহিব লাগিব এই চাগে ভাইটিৰ কথা নিচিকৈ নুশুনে দেই মই আহিলে অকণমান ভয় কৰিব তেতিয়াহে যদি কাম বনবোৰ কৰে পায় নহ'লে দেখিছোঁ কাম বন নকৰি ইমান লেতেৰা হৈছে ঘৰ দুৱাৰবোৰ আমি গম পাইছেনে বাহানা এইবোৰ চব বাহানা কৰি মোক একদম ভৰি মালিচ কৰাই থাকিব মোৰ মালিচ কৰাই থাকিব মাথাটো খাইছে আৰু একদম দেই সেইবোৰ কৰিব নালাগে পাই তাই আকৌ ইমান হেৰি বয়স হোৱা নাই শুনিবহি আকৌ শুনিলে মোক দিব কোনো বেলেগ ভয় লাগে নচাইলকৈ মই কিবা এষাৰ উল্টাই পিনি কৈছিলোঁ জিচৰ দিলে চেণ্ডেল এপাতে মোমায়েও একো মাতিব নোৱাৰে নহয় সেই তোমালোকৰ মুখখন কিমান চোকা আমাৰ অকণ জয়জনীয়ে বেছিয়ে কৰি দেখুৱায় সেই লগতে চাহকণ বনাবলৈ নগ'লেও হয় অকলেই বনাব পাৰে তাই আকৌ লগত পিছে গৈছে মুখখন চোকা মানে সেই জুই দিলেও নকৰে আমি সঁচাকৈ দেই বেলেগ মুখখন চোকা মোৰ আকৌ কিবা কিবি মুখ আগত ক'বলৈ ভয় লাগে মই সেইকাৰণে আকৌ মনে থাকোঁ গম পোৱা নে আৰু তাতে মই বোৱাৰী বুলি পিনে অকণো বেছিকৈ সেই দম চম দিয়ে মোৰ বৰ ভয় লাগে পাই এইটো বয়সৰ লগত কঁকাল বিষ হ'ব লাগে নি বাৰু সেই বাহানা এইবোৰ চব বাহানা মই দেখোন তাইতকৈ ডাঙৰহে আজিলৈকে মোৰে কঁকালৰ বিষ চিষ ধৰা নাই আচলতে আমি অহা দেখিয়ে চাগে তাইবোৰ বাহানা কৰিছে এইবোৰ চব ভেকু ভাওনা মা এই চাহ খাওক ইয়ালৈকে তললৈকে থৈছোঁ মামীয়ে চাহকণো দাঙি আনিব পৰা নাই নেকি ইমান বিষ নে কঁকালটো মানে বিষ অকণমান আছে সেই মুড়ি কেইটামান একেচাতে গাখীৰকণ গৰম কৰি লৈ আহিছোঁ বিষত মানে সেই কি বুলি কয় বহিলে উঠিব নোৱাৰোঁ উঠিলে বহিব নোৱাৰোঁ চাহকণ খাই লওকচোন আহক বহিছোঁ বাৰু খালি তলটো চাগে বহুত দিন হ'ল মোচাই নাই যেন পাইছোঁ হ'লেও এতিয়া উপায় নাই আৰু বহিবতো লাগিবই এই মোহৰা নাই মানে সেই ঘৰ মোহৰা লাঠিডাল ভাগি থাকিলে তাৰপৰা আকৌ তেওঁ আকৌ সেই গৈ আছে যদিও আনিবলৈ পাহৰি থাকে আকৌ সেইকাৰণে মোহাৰিছিলোঁ বাৰু পৰহিদিনা দেওবাৰ দিনা মোহাৰিছিলোঁ আকৌ এই তলত বহি মোহাৰিবলৈ বেয়া পাইছোঁ বিষৰ কাৰণে হ'ব দিয়ক মামী ক'ততো এতিয়া বতৰ আৰু হেৰি দিব আপোনাৰ আকৌ গাটোতকৈ ঘৰটো ডাঙৰ নহয় সেইটো কথা নহয় কোন কেতিয়া ঘপককৈ ওলাহি কেনেকৈ জানে আজি দেখোন ময়ে ওলালোহি আলহী আহি যদি এইটো ৰূপ দেখে কি বুলি ভাবিব আগতে আমি ঘৰত থাকোঁতে একদম ঘৰ সেই ফু মাৰি ভাত খাব পৰা কৰি থওঁ জানানে আলহী আহি কিমান হেৰি ভাল পায়হি আৰু এতিয়া আকৌ এইটো অৱস্থা আলহীয়ে আঁতৰতে ঘিণ কৰিব বাইদেউ চাহত চেনি নিদিলোঁ আকৌ আপুনি নাখায় বুলি কথা সলাবলৈ আহিছা এতিয়া এই কাপবোৰ ভালকৈ ধুব লাগে গোটেইখন দাগ হৈ আছে বেছিয়ে কৰে অকণমান এই বাইদেউজনীয়ে এই কাশ্মীৰে কেনেকৈনো সহ্য কৰি থাকে ভগৱানেহে জানে কেনেকুৱাজনী কৰে নিজে একদম বৰ বেছি কৰি খাবলৈ আহে বোৱাৰীজনীয়ে কামবোৰ কৰে বুলিহে নিজে একোটা নকৰে এলেহুৱা চালা দেখিবলৈ মন নাযায় চশমা পিন্ধি আহিছে খোজ মাৰি দিবলৈ মন যায় হেৰি নহয় কিবা কৈছিলা নি বৰ ভু ভুৱাই থাকা যেনিবা দেই একদম ছোৱালীৰ পৰা দেখি আছোঁ এইটো স্বভাৱ নকৰিলা আৰু তোমাৰ মুখৰ ভিতৰতে ভু ভুৱাই ক'বা সেই কিবা ক'বলৈ থাকিলে খোলা খুলিকৈ ক'ব লাগে এনেকৈ ভু ভুৱাই থাকিলে বেয়া পাওঁ দেই অহাৰ কাৰণে বেয়া পাইছা নি
মোৰ নিজৰ মা ঘৰ হয় গম পাইছানে? যেতিয়া মন যায় তেতিয়াই আহিম, তুমি বেয়া পালে নহ'ব নহয়। অ' মা হ'বচোন, মামীয়েনো আপোনাক কি ক'লে? একোৱে কোৱা নাইচোন। চুপ থাকা তুমি অকণ বেছি কৰা। নক'ব আকৌ বাইদেউ তেনেকৈ, ইমান লক্ষ্মী বোৱাৰীজনী পাইছে, আজিকালি বোৱাৰীয়ে এইবোৰ সহ্য কৰি নাথাকে নহয়, নক'ব হেও। আৰু সেই মই আপোনাৰ কথা একো কোৱা নাই, এই কিবা এটা ভাবি আছিলোঁ হেও, আপোনাকনো মই বেয়া পাম নি বাৰু? আজিলৈকে আপোনাৰ মুখত মই উত্তৰ এটা দি পোৱা নাই। নোকোৱা কথা ক'বলৈ আহিছা। এদিন সেই চৰ এটা খালা যে তেতিয়াৰ পৰাহে অকণমান ঠাণ্ডা হৈছা। ইজনীয়ে সিজনীয়ে তেনেকৈ চাব নালাগে। আৰু মোৰ বোৱাৰীজনীক কথা লগাই পিনি বেয়া নকৰিবা আকৌ, কৈ দিছোঁ। পাকঘৰত কি পাতি লাগে? এই বাৰীত কি কি শাক পাচলি আছে নাই, কিনো খাইছোঁ এইকেইদিন, পাচলি চাচলি সেইটোহে পাতিলোঁ, আৰু একো নাই পতা হয়নে কাচিনি? অঁ আমি সেইটোকে পাতিলোঁ, আৰু একো পতা নাই। আৰুনো কিবা মই কিবা বেয়া কথা শিকাম নেকি ঘৰৰ বোৱাৰীজনী? আপুনি তেনেকৈ নক'ব আকৌ বাইদেউ, বেয়া লাগে নহয়। অঁ সেইটোকে পাতিছা যদি ভালেই কথা। আৰু বেছি তাতকৈ কথা নাপাতিবা, আৰু যি টি কথা নলগাবা, মই কৈ দিছোঁ হ'লে। বাই শাহু হয় দিম ঠিকছে। অ' মামী আপুনি চাহকণ খাই আহিব, মই আলু চালুকে কাটি দিওঁগৈ দেই। হ'ব যোৱা। মই এওঁলৈ ফোন এটা কৰি চাই লৈছোঁ, হয়তো মই এসপ্তাহমান থাকিবও পাৰোঁ দেই, হ'লে কৈ দিছোঁ। ভালেই হ'ব বাৰু, থাকি দিব। মোৰ কঁকালটো বিষ নহয়, দুদিনমান মই আৰাম কৰিব পাৰিম। ঘৰখন এৰি থৈ মাক ঘৰলৈও যাব নোৱাৰোঁ নহয়। মই ইয়াত খুৱাবলৈ নহয়, আৰামত খাবলৈহে থাকিম বুলি ভাবিছোঁ। বেছিকৈ নাভাবিবা। এইজনী চাবা একদম কাকো মৰম লগাব নাই।